নমস্কাৰ বন্ধুসকল, আজি বহু দিনৰ মূৰত আপোনালোকলৈ এটা ব্লগ লৈ আহিছোঁ। ঘৰুৱা ব্লগ আৰু কেইটামান টিপছ লৈ আহিছোঁ। বতৰ ছিজনৰ বদলি কেনেকৈ কি কৰিব লাগে আমি মানুহবিলাকে সেইখিনি। কাতি মাহত আপোনালোকৰ কলখাৰ শুকাইনে বাৰু? খুব ৰ'দ দেখিছেনে? আমি কলখাৰ শুকুৱাইছোঁ। এইফালে আকৌ বাৰীৰ হেনালিখনত এটা কোমোৰা লাগি আছিলে, 3টা আছিলে, তাৰে এইটো শেষৰটো ৰ'দত দিছোঁ। এইফালে মোৰ ফুলখিনি জয় পৰি গৈছে। মাজে মাজে আপোনালোকক ব্লগত মোৰ ফুল নেদেখুৱালে ভাল নালাগে। আৰু দেখিছেনে মোৰ এজোপা এজেলিয়া একদম শুকাই গৈছে, হয়তো মৰিয়ে থাকিব এজোপা প্ৰতিপালৰ জহত। বাৰীত থকা নিমজোপাৰ পৰা কেইডালমান মহানিমৰ ঢাল ছিঙি আনিলোঁ আৰু যিহেতু কেইবাটা কামতো ব্যৱহাৰ কৰিম। আপোনালোকে নিমপাত কেনেদৰে খায়, আমি আকৌ কেইবাটা প্ৰচেছতো খাওঁ, মই দেখাই দিম আপোনালোকক। ভাত পানী বনাই হোৱাই নাই, এইফালে ডেলিভাৰী গাড়ী আহিলেই ফ্লিপকাৰ্টৰ গ্ৰ'চাৰীখিনি আৰু এনেকৈ কিছুমান অৰ্ডাৰ দিয়া হয়। আজিকালিতো সকলোৱে দিয়ে নহয়নে বাৰু? তাৰ মাজতে মই দেখাই দিছোঁ অকণমান, মই যিহেতু সকলোখিনি মোৰ দৈনন্দিন দেখাই দিওঁ। গ্ৰ'চাৰী কি লৈছোঁ আজি দেখাম দেই আপোনালোকক। আপোনালোকে দেখিয়ে হাঁহিবই চাগে। যিবিলাক অফাৰ আহে ন, এইবিলাক অফাৰবিলাক বহুত অফাৰ থাকে এইবিলাকত, সেইকাৰণে গ্ৰ'চাৰী চবেই লয় আজিকালি ফ্লিপকাৰ্টৰ পৰা, আমিও লওঁ। আৰু এইফালে চুগাৰ ফ্ৰী বিস্কুট, যিখিনি আমাৰ চুগাৰ ফ্ৰী ব্যক্তিয়ে খায়। তাৰ পৰা এইফালে ৰাগৰ জুনিয়ৰ হৰলিক্স, ৰুণৰ এটা, ৰিমলিৰ এটা, 1 কেজি তেনেকৈয়ে আনো, নহ'লে মাৰ্কেটত বহুত দাম হয়। একেলগে গোটেইকেইটা গোটাই আনিলে মানে অকণমান দামটো কম পাওঁ। সেইকাৰণে আমি এই হৰলিক্সকেইটা ফ্লিপকাৰ্টৰ পৰাই আনো। মাৰ্কেটতো যিটো দাম লিখা থাকে সেই দামটোৱেই লয় নহয়নে বাৰু হৰলিক্সবিলাকত বা বিস্কুটবিলাকত, কিন্তু অনলাইনত আনিলে অলপ হ'লেও ছেভ পায়। সেইকাৰণে সৰহীয়াকৈ বস্তু আনিবলৈ হ'লে আপোনালোকেও অনলাইনৰ পৰাই আনিব, আমিও তেনেকৈয়ে আনো। এইদৰে আনো। এইটো হৰলিক্স জুনিয়ৰ হৰলিক্স চকলেট হৰলিক্স আনিছোঁ এইবাৰ ইহঁতকেইটাৰ কাৰণে একেলগতে, দুইটাৰ 1 কেজি ৰুণ আৰু ৰিমলি, তাৰপাছতে ৰাগৰ কাৰণে আধা কেজি জুনিয়ৰ হৰলিক্সৰ পেকেট। আজি যিসকল আমাৰ চেনেলৰ আমাৰ ভিডিঅ' চাবলৈ প্ৰথম আহিছে তেখেতসকলক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো চাই শেষত এটা লাইক কৰি ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা কৰিছোঁ। এইফালে দেখিছেনে নিমপাত অলপ ধুই পেলাই চাউল ধৰা খৰাহিটোতে ধুই ৰ'দত দিলোঁ, দি পেলাই টাৱাখন পাতি লৈ অলপমান শুকুৱাই ভাজিছোঁ। যিহেতু কেৰাহীত ভাজিলে কেৰাহীত তিতাটো থাকি যাব, সেইকাৰণে আছুতীয়াকৈ টাৱাত ভাজিছোঁ, তেতিয়া তিতাটো লাগি নাথাকে। কেৰাহীত বনালে ভাজিলে তিতাটো ৰৈ যায় কাৰণে কেতিয়াবা অন্য ভাজি বনালে বস্তুবিলাক তিতা হৈ যায়, সেইদৰে নবনাওঁ। সেইকাৰণে নিমপাতটো এইটো ছিজনত খাবই লাগে। আপোনালোকে কেনেকৈ খায়? মই কিন্তু এনেকৈ শুকানকৈ ভাজিও খাওঁ, অকণমান শুকুৱাই ভাজি লওঁ, তাৰপিছত তাত নিমখ আৰু তেল দি দিওঁ। আৰু এটা প্ৰচেছত ৰুণ ৰিমলি ৰাগক খুৱাম আৰু এওঁলোকেও খাব। সেইটো প্ৰচেছ মই আপোনালোকক দেখুৱাই দিম, আপোনালোকেও শিকিব পাৰি, আপোনালোকৰ ল'ৰা ছোৱালীখিনিক খুৱাব পাৰিব, যিহেতু তাহাঁতি নিমপাত হিচাপে নাখায় নহয়নে। আৰু এইটো বতৰত নিমপাত খাব লাগে, বসন্তৰ প্ৰতিষেধক, পেলুকৃমি নাশক, গতিকে নিমপাত খোৱাটো অত্যন্ত জৰুৰী। আৰু নিমপাতৰ ঠালখিনিও পেলাই নিদিওঁ, নিমপাতৰ ঠালখিনি শুকুৱাই লৈ মই কাপোৰৰ গডৰেজৰ ছাইডত থৈ দিওঁ, নতুবা ট্ৰাংকৰ ভিতৰত বা তলত পেলাই থৈ দিওঁ, তেতিয়া তাত পোক নহয়। সেইদৰে থৈ দিলে একদম পোক নহয়, চাবচোন আপোনালোকেও থৈ দিব, নেফনেলৰ গুটিৰ নিচিনাকৈ কাম কৰে সেইদৰে থৈ দিলে। আৰু আগৰ পৰা আমাৰ চেনেলৰ ভিডিঅ' যিসকলে চাই আছে তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই কমেণ্ট এটা কৰিব বুলি আশা কৰিছোঁ। ৰুণ ৰিমলিহঁতৰ কাৰণে প্ৰথমে আলুগুটিখিনি বইল কৰি ল'লোঁ। 3টা মই মজলীয়া চাইজৰ আলুগুটি লৈ লৈছোঁ। এই আলুকেইটা বইল কৰি ল'ম সৰু সৰু টুকুৰা কৰি লৈ। সেইফালে আকৌ মই দেখুৱাই দিলোঁ কেৰাহীখনত দাইল উতলি আছে, এটা ষ্ট'ভত, আনটো ষ্ট'ভত মই আলু বইল কৰিছোঁ। ভাজি লোৱা নিমপাতখিনি ধুনীয়াকৈ কেইটামান পাত গুৰি কৰি লৈছোঁ, যিহেতু ৰুণ ৰিমলিহঁতৰ কাৰণে, তাৰ লগতে আলুগুটিও মিলাই দিম। নিজৰ সন্তানে যেতিয়া ঘৰুৱা শাক পাত বা ঔষধি গুণসম্পন্ন যিকোনো পাচলি নাখায়, তেতিয়া আমি বিভিন্ন প্ৰকাৰেৰে খুৱাবলৈ চেষ্টা কৰোঁ নহয়নে। গতিকে এনেদৰে বজাৰৰ দৰৱ পাতি খুওৱাতকৈ নিজে ঔষধি গুণসম্পন্ন কিছুমান বস্তু নিজৰ প্ৰচেছত আইডিয়াত বনাই খুৱাব পাৰিলে তাহাঁতৰ পেটৰ কাৰণেও ভাল, ৰোগ নিৰাময় হয়। গতিকে আপোনালোকেও মই এনেদৰে এইবিলাক
মানে আইডিয়া লওঁ আপোনালোকেও ল'বচোন এনেকুৱা কিছুমান প্ৰচেছ হাতত তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীও নিৰোগী হ'ব আৰু নিৰোগী হ'ব বুলিয়ে নহয় যিটো আমি মাহঁতৰ দিনৰ পৰাই আমি এই ঔষধবিলাক পাই আহিছোঁ গতিকে আমিও পোৱাবলৈ সিহঁতক চেষ্টা কৰিব লাগে বতৰ সম্পূৰ্ণ সলনি হৈছে গৰম দিনত গৰম ৰাতি ঠাণ্ডা এই পৰিৱেশটো ল'ৰা ছোৱালী সোনকালে হজম নহয় মানে এডজাষ্ট হ'বলৈ তাহাঁতি দিগদাৰ হয় আমাৰ ডাঙৰৰো দিগদাৰ হয় বহুতে বমি কৰে বা বসন্ত ওলায় বা স্কিনৰ এলাৰ্জি হয় এইদৰে ঔষধ নিজৰ প্ৰাথমিকভাৱে ঘৰুৱা চিকিৎসা কৰি লৈ এই ঔষধবিলাক নিজে বনাই মেলি ঘৰতে খাব লাগে তেতিয়া নিজৰ কাৰণে ভাল আৰু যিমান দূৰ সম্ভৱ প্ৰতিষেধক লোৱা হয় আৰু এইবিলাক গতিকে আপোনালোকেও ল'বচোন আমি কিন্তু এনেদৰে ঘৰুৱা প্ৰতিষেধক লওঁ প্ৰাথমিকভাৱে দুপৰীয়া ৰ'দ কিমান চোকা এইফালে কাতিমহীয়া কলখাৰ শুকুৱাৰ বতৰ যিহেতু কলখাৰ শুকুৱাই থোৱা আছে এয়া কেইবাদিনো দুমুনীয়া কলখাৰ শুকুৱালে এইখিনি কলখাৰ এতিয়া মাহেকে পষেকে কলখাৰ খাব লাগে যিহেতু সেইকাৰণে এয়া গোটাই সংগ্ৰহ কৰি ৰখা হৈছে কাতিমহীয়া কলখাৰ ৰ'দ দেখিছেনে পুৰা ৰ'দ দিছে পথাৰত ধান পকাৰ সময় পুৰা ধান পকিছে ৰ'দত এইফালেকে সন্ধিয়া লগা দেউতাকৰ লগত ৰুণ বজাৰলৈ গৈ কেইবাদিনৰ পৰা ভাবি থকা এটা ধুনীয়া বস্তু আনিলেগৈ যিটো তাৰ এটা মূল্যৱান বস্তু আৰু তাক যথেষ্ট প্ৰয়োজন হৈছে সেইকাৰণে দেউতাকে যোগাৰ কৰি দিছে লেপটপ এটা যিহেতু মই আপোনালোকক দেখাওঁৱেই আমাৰ সকলোখিনি দৈনন্দিন গতিকে আপোনালোকক এইটো বস্তু দেখাই দিলোঁ দাম কিমান লৈছে আপোনালোকে নিশ্চয় ধৰিব পাইছে আৰু এইবিলাক বস্তু আজিকালি যথেষ্ট দাম লয় ভিডিঅ' চাই নিশ্চয় ভাল পাইছে লাইক এটা কৰিব শেষলৈকে চাই থকা সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ আৰু পিছৰ চোৱাও চাই যাব বুলি আশা কৰিছোঁ এই পৃথিৱীৰ সৰু সৰু ধূলিকণাৰ দৰে আমিও সৰু সৰু নামমাত্ৰ এটি ধূলিকণাৰ সদৃশ গতিকে মনবোৰ আমাৰ যথেষ্ট ডাঙৰ সৰু মানুহ যদিও আমাৰ মনবিলাক বহুত বহল গতিকে সৰু সৰু সুখবিলাকতেই আমি যথেষ্ট আনন্দ পাওঁ নিশ্চয় আপোনালোকেও আনন্দ পায় নহয়নে বাৰু কিছুমান সৰু সৰু সুখত আৰু ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ঘৰলৈ আহিম ধন্যবাদ